টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আলফা স্বাধীনৰ প্ৰাক্তন কেডাৰ বিজয় অসম ওৰফে পাপ্পু কোচক। বিজয় অসমৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে 55টা সজীৱ গুলী, গ্ৰেনেড, 2টা ডিটেনেটৰ সৈতে বহু আপত্তিজনক সামগ্ৰী। টংলা আৰক্ষীয়ে সোণাপুৰৰ পৰা আটক কৰে বিজয় অসমক। আৰক্ষীয়ে তৎপৰতাৰে নতুন সংগঠনৰ 3 কেডাৰ ক্ৰমে পিংকু শিল, চিন্ময় লহকৰ, বিজয় বৈশ্যক গ্ৰেপ্তাৰ কৰে। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট। আমাৰ ওদালগুৰি পুলিচৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত এটা পাৰ্টিকুলাৰ কেছৰ ইনভেষ্টিগেশ্যনত আমাৰ এটা মেজৰ ৰিকভাৰী হৈছে যোৱাকালি, যাৰ বিষয়ে আমি অৱগত কৰিব বিচাৰিছোঁ। এটা কেছটো আছিলে 59/24, যোৱা বছৰ ছেপ্টেম্বৰ মানতে ৰেজিষ্টাৰ এটা কেছটো এনেকুৱা আছিলে যে আমাৰ ইনফৰমেশ্যন আছিলে সেইটো সময়ত যে এটা মানে ইনচাৰ্জেণ্ট গ্ৰুপ এটা নতুনকৈ খুলিব বিচাৰিছিলে কেইটামান ল'ৰাই মানে ওদালগুৰি ডিষ্ট্ৰিক্টত, ৰিভলিউচনাৰী ফ্ৰণ্ট অফ গ্ৰেটাৰ আছাম বুলি। তো সেই কেছটো ইনভেষ্টিগেশ্যন কৰোঁতে সেই সময়তে যোৱা ছেপ্টেম্বৰতে ওদালগুৰি টাউনতে আমি ৰাজীৱ ডেকা বুলি মানুহ এজনৰ ঘৰত এটা লাইভ গ্ৰেনেড পাইছিলোঁ, আৰু সেইটোৰ ইনভেষ্টিগেশ্যনত অলৰেডি 4জন মানুহ এৰেষ্ট হৈছিলে। আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আৰু মানে 4জন মানুহ এৰেষ্ট হৈছিলে, ৰাজীৱ ডেকা, জুমন বৰা, পিংকু চিলৰ, জিন্তু বৈশ্য। আৰু ইনভেষ্টিগেশ্যন চলি আছিলে বহুত দিনৰ পৰাই। আৰু আমি ৰিচেণ্টলি পুৰণা কেছ কিছুমান ৰিইনভেষ্টিগেট কৰা যেতিয়া আৰম্ভ কৰিলোঁ, দেখিলোঁ যে এই পাৰ্টিকুলাৰ কেছটোত আৰু এজন মানুহ যাৰ বহুত মানে কেছটোত জড়িত হৈ আছে, তেওঁক এৰেষ্ট কৰিবলৈ বাকী আছে। তো আমি যোৱা সোমবাৰে 3 তাৰিখে আমাৰ ইয়াৰ পৰা এটা টীম, টংলা থানাৰ পৰা এটা টীম গুৱাহাটী গৈছিলে, আৰু বিজয় অসম এলিয়াছ পাপ্পু কোচ এজন মানে ৱেল ন'ন আলফা কেডাৰ, তেখেতক আমি গুৱাহাটীৰ পৰা এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ, আৰু গুৱাহাটীৰ পৰা ইয়ালৈ লৈ অহা হ'ল, আৰু ইণ্টাৰগেশ্যন চলাই থকা হৈছিলে। আৰু ইণ্টাৰগেশ্যনৰ বেচিছতে আমি যোৱাকালি আমাৰ এটা পুলিচ টীম, আমাৰ SDPO ভেৰগাঁও, OC টংলা আৰু IC লালপানী, তেওঁলোকে ডিমাচাংগা জংঘল লালপানীৰ আণ্ডাৰত আছে। তো তাত এটা কালি ৰাতি লেট নাইট এটা অপাৰেশ্যন কৰিবলৈ গ'ল এই আমাৰ বিজয় অসম এলিয়াছ পাপ্পু কোচক লৈ পেলাই। আৰু তাত মানে যোনটো অপাৰেশ্যনত গ'ল, তাতে তেওঁ দেখুওৱা মতে আমি 2টা লাইভ গ্ৰেনেড পাইছোঁ, আৰু 55 লাইভ এমিউনিশ্যন পাইছোঁ, আৰু এটা ডিটনেটৰ পাইছোঁ। তো এই তেওঁৰ মানে একিউজজনৰ আছামীজনৰ ইনভেষ্টিগেশ্যনতে এইখিনি বস্তু আমাৰ ৰিকভাৰী হৈছে, আৰু এইটো আমাৰ কাৰণে এটা যথেষ্ট ডাঙৰ সফলতা যে কাৰণ এনেধৰণৰ যোনখিনি এমিউনিশ্যনছ আছে সেইখিনি পুলিচৰ হাতত নাথাকালৈকে, যেতিয়ালৈকে বাহিৰত থাকে সেইখিনি সদায় এটা ৰিস্ক থাকে, কাৰণ 2টা গ্ৰেনেড যদি বাহিৰতে আছিলে ক'ৰবাত, সেইটো সদায় এটা ছিকিউৰিটি থ্ৰেট থাকে। আৰু এই আমাৰ কাৰণে এইটো যথেষ্ট ডাঙৰ এটা সফলতা আমাৰ ওদালগুৰি আৰক্ষীৰ কাৰণে। আৰু এই কেছটো আমি আমাৰ অলমষ্ট ইনভেষ্টিগেশ্যন শেষেই হৈছে, আৰু এই কেছটোত আমি চাৰ্জশ্বিট কৰি দিম সোনকালে। আৰু ইয়াৰ লগতে এইটোৱেই আমাৰ সদায় আমাৰ চেষ্টা থাকিব যে এনেধৰণৰ যদি ক'ৰবাত মানে আৰ্মছ বা এমিউনিশ্যন, ইলিগেল আৰ্মছ বা এমিউনিশ্যন ক'ৰবাত আছে, আমি এটা ডেডিকেটেড ড্ৰাইভ এটা চলাম ওদালগুৰি আৰক্ষীৰ তৰফৰ পৰা, যাতে এনেধৰণৰ য'ত যি আৰ্মছ এমিউনিশ্যন আছে আমি উলিয়াবলৈ সক্ষম হওঁ।